নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃ হোৱা অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কন্যা সন্তানটিৰ সৈতে কিদৰে বিহু উদযাপন কৰিলে চাওঁচোন আহক। অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াক মাঘ বিহুৰ দিনা দেখিবলৈ পোৱা গ'ল অন্য এক বিশেষ ৰূপত। কোলাত কন্যাৰ সৈতে প্ৰথমটি মাঘ বিহু উদযাপন কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। মোমায়েক আৰু মামীয়েকৰ সৈতে প্ৰথমটো মাঘ বিহু পাতিলে বৰষা ৰাণীৰ কন্যা পৰিজনীয়ে। মৰমৰ ভাগিনীয়েকক লৈ মোমায়েক অংকুৰ বৈশ্যই লিখিছে, মোৰ ভাগিনৰ সৈতে প্ৰথমটো মাঘ। কন্যাক কোলাত লৈ বৰষা ভাস্কৰে পাতিলে তেওঁলোকৰ প্ৰথমটি মাঘ বিহু। কণমানিজনীৰ মুখ চাবলৈ তেওঁলোকৰ ঘৰলৈ ঘটিছে বহু আলহীৰ আগমন। মাতৃৰ ৰূপত অভিনেত্ৰী বৰষা ৰাণী বিষয়াক বিহুৰ দিনা এনেদৰেই দেখিবলৈ পোৱা গ'ল।